প্ৰথমে সকলোকে নমস্কাৰ বুলি কৈ আজি আপোনালোকলৈ এটা লৈ আহিছোঁ কি কিনো মিশ্ৰণ কৰি বনাইছোঁ কেনেধৰণে কি মিশ্ৰণ কৰিছোঁ কিমান পৰিমাণৰ সকলোখিনি আপোনালোকক কম আপোনালোকে চাব যদি চাই ভাল পায় লাইক কমেণ্ট কৰিবলৈ নেপাহৰিব লগতে অকণমান শ্বেয়াৰ কৰি দিব নতুনকৈ যিসকলে চাই আছে চেনেলটি ফ'ল' এটা কৰি দিব ডাঙৰ কৰি দিওঁ ন আজি কি লোকেল মাংস নি লোকেল মুৰ্গী অকণমান ওচৰৰ পৰা এনেকৈ মই এইটো খাই খুব ভাল পাওঁ আমুঠো ডাঙৰ পিচ কওক তেতিয়া খাই ভাল লাগিব দোকান বল এইফালে মুৰ্গী মাংস কাটি খুব সুন্দৰকৈ ধুই ল'লোঁ 2-3 বাৰ এনেধৰণে থাকক এতিয়া অলপ সময় ঢাকি থওঁ এইফালে আমাৰ মাজনীয়ে মোক আজি লাগি ভাগি দিছে পিঁয়াজ গুচাই আছে এইফালে আমাৰ সোণটো লাগি ভাগি দিছে কি কৰিছা ভালকৈ কোৱা ডাঙৰকৈ হয় নেকি কণ বিলাহী গুচাই আছোঁ এনেকৈ কোৱা দেখুৱাই দিয়া কেনেকৈ গুচাইছা বৰ উৎপাত কৰি থাকে সেইকাৰণে এনেধৰণে কেইবাটা কামত দি পেলাই ফচাই থৈ দিছোঁ তই শুনছা আমাৰ সোণটোৱে বৰ উৎপাত কৰি থাকে সেইকাৰণে এনেকৈ কামত ফচাই থৈ দিছোঁ সি কৈছে একদম কেনেকৈ কৈছিলা একদম ধুনুকৈ কৰিবা দেই এইফালে অকণমান অকণি এই নাম অকণি দেই কি আছে তোমাৰতো ভাল নামটো কৈ দে অঁ বিকশিতা ভালকৈ কওঁ ভালকৈ কওঁ অঁ বিকশিতা সোণোৱাল ডাঙৰ হৈছে আৰু বিকশিতা বেছি দিন নাই আৰু ধাউম কৰিব হয় নহয় গোটেইকেইটা মানে 1 কেজি মাংস হ'লে 1 কেজি পিঁয়াজেই হ'ব লাগে বেছি কাটি নষ্ট নকৰিবা বহুত দাম পিঁয়াজৰ ঠিক আছে বাকী মই এইফালে জুই চুই ধৰি ৰেডি হৈ লওঁ বাকীখিনি চাই থাকক কেনেধৰণে বনাম দেই আজি লোকেল মুৰ্গী মাংস মানে তাকে মাছ আছে বাৰু পালেঙৰ লগত খাবলৈ হা অঁ কণ বিলাহী আৰু কুকুৰা মাংস এতিয়া পিচ ধুনীয়াকৈ মুৰ্গী ৰঙচুৱাকৈ ভাজি ল'লোঁ এতিয়া মই এই যিমানখিনি বিলাহী লৈছোঁ আটাইখিনি দি নিদিওঁ কাৰণ আটাইখিনি দিলে বহুত টেঙা হৈ যাব এইকেইটা থৈ দিছোঁ অলপমান ইয়াতে মিশ্ৰণ কৰি দিছোঁ আটাইখিনি দিহে দিম নি ঠিকান নাই মাজনী আদা নহৰু জালুক হৈছেনে দেহা
জালুক আৰু পিচিব লাগিব দেই যিটো গামলাত মাংসখিনি মেৰিনেট কৰিছিলোঁ সেইটো গামলাতে অকণমান এনেধৰণে গৰম পানী মিশ্ৰণ কৰি দি দিছোঁ এইফালে কাৰিকৰজনে বনাই আছে মাংস বনাই থাকোঁতে নাইকিয়া হ'ল গেছ চিলিণ্ডাৰ লৈ আগফালে দৌৰি হেৰিয়া আনিছেগৈ এয়া মাছ ফ্ৰাই কৰিব এইফালে এয়া দাংবডি ভাজি বনাই থাকোঁতে নাইকিয়া হৈ গ'ল হয় ন জমনি আৰু নিমখ অকণমান দিব লাগিব যিহেতু নিমখ কমাই দিছোঁ বাকী কালাৰটো টেনশ্যন নাই দি দিয়া আদা নহৰু জালুক একেলগে আদা নহৰু জালুক বেলেগ জলকীয়া চলকীয়া একো নিদিওঁ দেই ইমান গৰম পৰিছে জালুক অকণ দিছোঁ আৰু মুৰ্গী মাংস দেখি এনেধৰণে বাহিৰত বনাইছোঁ বুলি বেয়া বেয়া কমেণ্ট নকৰিব দেই ইয়াতে আমি দানা সিজাওঁ মানে গাহৰি দানা আৰু লগতে মই জুইত বনাই খাই ভাল পাওঁ আৰু এই হেণ্ডাল পকা ঘৰৰ ভিতৰততো জুই ধৰিব নোৱাৰি সেইবাবে বাহিৰতে ধৰিছোঁ শেষত এতিয়া ধনিয়া দি দিছোঁ দুপৰীয়া সময় আমি ৰাতিপুৱা মানে বনাই সিজাই এই দুপৰীয়া সময়লৈ হয়গৈ লাহেকৈ মই 10টা মানৰ পৰা আৰম্ভ কৰোঁহে তাৰ আগত গাহৰি দানা দিয়া চোতাল সৰা ঘৰ সাৰা ঢেৰ কাম থাকে দানা সিজোৱা আটাইখিনি কাম মানে সমাধা কৰি গা মূৰ ধুই লাহেকৈ আমাৰ নিজৰ খানাটো মানে আমি এতিয়া বনাওঁ বাকী হোটেলৰ খানাটো কাৰিকৰ নাথাকিলে 6টা বজাতে কিন্তু কাৰিকৰ ৰুমত সোমাবই লাগিব কোনো কথা নাই আৰু বেলেগ কাম বাদ দি যে কি নহওক আজি এই ৰেচিপিটো চাই কেনে লাগিলে জনাব যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই আজিলৈ আহিছোঁ বাই বাই বহুত দীঘলীয়াকৈ দেখুৱাই নাথাকোঁ আৰু হৈ গ'ল এয়া খাব পৰা হৈ গ'ল